অকণমান হিচাপত চলিবা আকৌ এনেকৈ চলিলে ঘৰখন চলাব নোৱাৰিবা নহয় মা আপুনি বৰ সৰু সৰু কথাবোৰত চকু দি থাকে দিয়ক বোৱাৰী সৰু সৰু কথাবোৰত চকু দিব লাগিব সৰু সৰু কথাবোৰত চকু নিদিলে ঘৰখন চলোৱাত বৰ অসুবিধা হয় আমি তিনিজনহে মানুহ তুমি তিনিজন মানুহৰ চব্জি কিমানখিনি বনাব লাগে নাজানা জানো এতিয়া 10টামান মানুহৰ জোখা চব্জি বনালা ইমানবোৰ চব্জি এতিয়া কি কৰিবা এনেইতো পেলাই দিব লাগিব তুমি যদি হিচাপত চব্জিখিনি কাটি ল'লা হয় আমি আৰু 4 দিন চলিব পাৰিলো হয় মা চব্জিখিনি এনেই পেলাই নিদিওঁ দিয়ক ওচৰৰ এই খুৰীহঁত যে ইমান দুখীয়া সিহঁতকে দি দিম সিহঁতে সদায় লোকৰ ঘৰৰ পৰা খুজি খুজি ভাত তৰকাৰী আনে সেই বুলিয়ে যদি তুমি লোকৰ ঘৰখনত সদায় পুহিবলৈ খোজা তেতিয়াহ'লে এইখন ঘৰ কি হ'ব তলিও দাম হ'ব দেখোন হ'ব দিয়ক মা কেতিয়াবা ভুল হয় আৰু মই জানি বুজি ইমানবোৰ চব্জি কটা নাছিলোঁ নহয় নজনাকৈ ভুলতেহে হ'ল সেইকাৰণে মই তোমাক শিকাই দিছোঁ আকৌ মা হ'ব দিয়ক মই কেতিয়াবা এনেকুৱা ভুল কৰিছোঁ জানো আগতে কিয় নাই কৰা সিদিনাখন ইমানবোৰ দাইল বনাইছা সেইবোৰো পেলনি গৈছে মা আপুনি মোক সদায় সদায় ভুল দেখে মই কি সদায় ভুল কৰোঁ নেকি আপুনি ভুল কৰিয়ে পোৱা নাই নে এদিনো সিদিনাখন দেখোন গাখীৰ গৰম কৰিব দিওঁতে গোটেই গাখীৰখিনি পেলালে বোৱাৰী মোৰ এতিয়া বয়স হৈছে মোৰ লগত তোমাক মিলালে কেনেকৈ হ'ব হয় নেকি মোৰ ভুলটো ভুল আৰু আপোনাৰ ভুলটো ভুল নহয় আৰু আপোনাৰ যদি ইমান বয়সেই হৈছে হৰি নাম নলয় কিয় এনেকৈ যে ঘৰখনৰ সৰু সুৰা কথাবোৰত চকু দি থাকে বোৱাৰী তুমি মুখখনে যেনেকৈ কথাবোৰ কোৱা হাতে কামে যদি তেনেকৈ কৰিব পাৰিলা হয় মোৰ ইমান চিন্তাই নাছিল কি তাৰমানে মই কাম কৰিব নোৱাৰোঁ তেনেহ'লে ঘৰৰ কামবোৰ কোনে কৰে কাম কৰা ঠিকেই কিন্তু কামৰ কিছুমান হিচাপ থাকে মা আপুনি যদি মোৰ লগত এনেকৈ এতিয়া যুঁজি থাকে মই কিন্তু এইখন ঘৰ এৰি থৈ গুচি যামগৈ বোৱাৰী কথাবোৰ বুজাই দিছোঁ বুজি লোৱা এই সৰু কথাটোতে ঘৰ এৰি যাবলৈ কি হ'ল এইটো আপোনাৰ কাৰণে সৰু কথা হ'ব পাৰে মোৰ কাৰণে সৰু কথা নহয় মোক ঘৰত মা দেউতাই কোনোদিনাখনে টানফুৰে কথা কোৱা নাছিল আৰু মই ঘৰত ইমানবোৰ কামো কৰিবলগীয়া হোৱা নাছিল আপোনাৰ ঘৰত মই ইমান কাম কৰোঁ আৰু আপুনি মোকেই কথাবোৰ শুনাই থাকে যি কৰা কৰি থাকিবা কিন্তু এতিয়া নহয় মানৱ সন্ধিয়া অফিচৰ পৰা পাবহি কথাবোৰ তাক ক'ব লাগিব মইনো তোমাক কি বেয়া কথাটো ক'লোঁ এই সৰু কথাটোতে তুমি যামগৈ বুলি কৈছা মই তোমাক ভাল কথাটোহে শিকাইছিলোঁ তাতে তুমি ইমান খং কৰিব লাগেনে হ'ব এতিয়া মিঠা মিঠা সুধি থাকিব নালাগে আপুনি মোক একো ভাল কথা কোৱা নাই হে ভগৱান বোৱাৰী মানুহৰ যদি এনেকুৱা ৰূপ হয় ঘৰখন কেনেকৈ চলিব বাৰু দুয়োজনী শাহু বোৱাৰী মানস অহালৈ মুখ ফুলাই ৰৈ আছে কি হৈছে আকৌ তোমালোকৰ দুয়োজনীয়ে মুখ ফুলাই ৰৈ আছা যে মাকে সোধা কি হৈছে মোক কিয় সুধিব লাগে তই ঘৈণীয়েৰকে সুধি ল মই আকৌ কিবা ক'লে ক'ব নহয় বেছি বেছি কৰিছোঁ মিছা কথা কৈছোঁ বুলি কি হৈছেনো তোমালোকৰ বুজাই ক'বানে তোমালোকে কওক আকৌ এতিয়া কিয় মনে মনে আছে মা কোৱাচোন কি হ'ল শুন আজি দুপৰীয়া তাই ধেৰ চব্জি বনালে মই কৈছোঁ যে আমি তিনিটাহে মানুহ ইমানবোৰ চব্জি কিয় বনাব লাগে তুমি অকণমান হিচাপ কৰি চলিবাচোন এনেকৈ মই তাইক কিবা কিবি কথা কেইটামান বুজাই দিলোঁ সেই কথাটোতে তাই ঘৰ এৰি যাবলৈ ওলাইছে শিখা মায়ে তোমাক ভাল কথাহে বুজাইছে সেইটো কথাটোনো তুমি ঘৰ এৰি যাম বুলি ক'ব লাগেনে মই জানিছিলোৱে তুমি মাৰ ফালেই হ'বা মোৰ কথাত তুমি কেতিয়াও গুৰুত্ব নিদিয়া তোমাৰ মায়ে যে মোক সেই সৰু সৰু কথাবোৰক লৈ কিমান কথা শুনাই থাকে মইহে জানো আচলতে ময়ে বুৰ্বক তুমি মাৰহে ল'ৰা মাৰ ফালেতো গাবাই মইনো তোমাৰ কি হওঁ পত্নীনো কি কাম আছে শিখা তুমি কথাবোৰ কিয় ইমান ভুলকৈ বুজিছা সেয়াই শুনিছাই নহয় তাইৰ কথাবোৰ ঠিকে আছে তোমালোক দুয়োটা যেতিয়া এটা হৈছা মোৰ ইয়াত কি কাম আছে মই যামগৈ শিখা ৰ'বাচোন ইমান সৰু কথাটোতেনো কাজিয়া লাগি তুমি যাবগৈ লাগেনে মানস মই আহিছোঁ শিখা ৰ'বাচোন কিয় ৰ'ব লাগে তুমি তোমাৰ মৰমৰ মাৰ লগতে থাকা মইনো তোমাৰ কোন হওঁ শিখা কথাবোৰ বুজাচোন মই তাৰমানে এতিয়া কথা নুবুজা মূৰ্খ হ'লোঁ মোক তোমালোকেহে কথা বুজাবা ন মোৰ তোমালোকৰ কথা শুনি থাকিবলৈ সময় নাই মই আহিছোঁ শিখা ৰ'বাচোন গৈছে যাবলৈ দে কেইদিনমানৰ পিছত আকৌ ঘূৰি আহিব মা তুমিওনো সৰু সৰু কথাবোৰত তাইৰ লগত কিয় লাগি থাকা এতিয়া কি হ'ল সেই সৰু কথাটোৱে কিমান ডাঙৰ ৰূপ ল'লে এতিয়া মানুহে সুধিলে কি বুলি উত্তৰ দিবা লাজ নাপাবানে যে শাহুৱেকৰ লগত বোৱাৰীজনী কাজিয়া লাগি ঘৰলৈ গুচি গ'ল তেতিয়া তুমি কেনেকৈ মুখ উলিয়াবা মানুহৰ আগত এতিয়া তাৰমানে তুমি মোকেই ভুল দেখিলি মা মই আচলতে কোন শুদ্ধ কোন ভুল সেইটো কোৱা নাই ঘৰখনত সকলোৱে মিলিজুলি থাকিব লাগে এতিয়া ওচৰ চুবুৰীৰ আগত কেনেকৈ মুখ উলিয়াবা সেইটো কথাহে কৈছোঁ হ'ব দে তই মোক কথা বুজাব নালাগে তই কি কৈছ মই ভালদৰে বুজি পাইছোঁ এই শাহুবাৰীৰ যুদ্ধখন বাৰু সকলোৱে ঘৰে ঘৰে কিয় হয় শান্তি নাই আৰু মাৰ ফালে হ'লে পত্নীয়ে বেয়া পায় পত্নীৰ ফালে হ'লে মায়ে বেয়া পায় আৰু মাজতে যদি কওঁ দুয়োজনীয়ে সমানেই বেয়া পায় কি কৰোঁ বাৰু উপায় নাই দেখোন হেৰি চাওঁতে দেখিছে আজি 10 দিনেই হ'ল ছোৱালীজনী এবাৰ খবৰ ল'বলৈ সি অহা নাই মই কৈছিলোৱে নহয় তোমাক সেই ল'ৰাটোলৈ বিয়া দিব নালাগে বুলি তুমিহে এটা ল'ৰা দেখি ঘপককৈ ছোৱালীজনীক বিয়া দিয়া কথা ভাবিলা যি হ'ল এতিয়া ছোৱালীজনীক এনেকৈ ঘৰত বহাই ৰাখিলে নহ'ব তাইৰ কাৰণে কিবা কাম এটা যোগাৰ কৰিব লাগিব এনেকৈ ঘৰত বহি থাকিলে তাইৰ মনটো বেয়া হৈ যাব ঠিক আছে ৰ'বা ময়ো কথাটো নভবা নহয় মা দেউতা আজি 10 দিনৰ মূৰত তোমাক কেনেকৈ আহিবলৈ মন গ'ল মানস তুমি ইয়ালৈ কিয় আহিছা শিখা মই তোমাক নিবলৈ আহিছোঁ তুমি মোক নিবলৈ আহিছা কেনেকৈ ভাবিলা মই তোমাৰ লগত যাম বুলি মানস শিখা নাযায় তাই আমাৰ একমাত্ৰ ছোৱালী তোমালোকৰ ঘৰত এনেকৈ কাজিয়া লাগি থাকিবলৈ মই তাইক পঠিয়াব নোৱাৰোঁ এইখন ঘৰত আমি তাইক টিকিলি এটা নিদিয়াকৈ ডাঙৰ কৰিছোঁ আৰু তোমালোকৰ ঘৰত তোমাৰ মায়ে উঠোতে বহুতে তাইক কথা শুনাই থাকিব জোৱাই বোপা আমি আৰু তাইক যাবলৈ নিদিওঁ মা দেউতা আপোনালোকে এইবোৰ কি কথা কৈছে আপোনালোকে তাইক বুজাবহে লাগে বুজালো হয় যদি তাইৰ গাত ভুল থাকিল হয় তেতিয়া বুজালো হয়
এতিয়া তাইৰ গাত কোনো ভুল নাই, কাৰণ তাইক মই ঘৰত আগতে একো কামেই কৰিবলৈ নিদিওঁ। এতিয়া তোমালোকৰ ঘৰত গৈ যে তাই কাম কৰিছে, আমাৰ কাৰণে সেয়াই সৌভাগ্য। শুনিলা নহয় মাহঁতে কি কৈছে? তুমি এতিয়া ইয়াৰ পৰা যাব পাৰা। শুনা, তুমি কেতিয়াও নাভাবিবা যে ছোৱালীজনী আহিল বুলি আমি তাইক বুজা বুলি ভাবিম বুলি। তাই আমাৰ কাৰণে কেতিয়াও বুজা নহয়, তোমালোকৰ কাৰণে হ'ব পাৰে। আৰু শুনা, মই যদি যাবও লাগে তেতিয়াহ'লে মই এনেকৈ নাযাম। তোমাৰ মাক পঠিয়াবা, তোমাৰ মায়ে মোক ক্ষমা খুজিব লাগিব, তেতিয়াহে মই যাম। কি কথা কৈছা শিখা? মা তোমাতকৈ ডাঙৰ মানুহ এজনীয়েনো ক্ষমা খুজিবনে? ভুল কৰিলে ডাঙৰেও ক্ষমা খুজিব লাগিব, সৰুৱেও খুজিব লাগিব। ভুল যোনে কৰে সিয়ে ক্ষমা খুজিব লাগিব। ডাঙৰ হ'ল বুলি ভুল কৰি বহি থাকিলে হ'ব নেকি? ঠিক আছে শিখা, মই বাৰু মাক কৈ চাম। মা যদি আহে মই লৈ আহিম। মই গৈ থাকোঁ দিয়া। কি বুলি ভাবিছে সি আমাক? ইমান সহজতে আমি হাৰ মানি যাম? মা, তোমালোকে যি কৰিলা ভালেই কৰিলা। আমি জানো নহয় কাক কেনেকৈ ক'ব লাগে। তই চিন্তা নকৰিবি, এদিন তোৰ শাহুৱেৰে তোক নিজেই লৈ যাবলৈ আহিব। মা, যদি নাহে মই কি সদায় ইয়াতে থাকিব লাগিব নেকি? মই যদি সদায় ইয়াত থাকিব লাগে ওচৰ চুবুৰীয়া মানুহে হাঁহিব দেখোন। মই বাৰু আজি নগৈ ভুল কৰিলোঁ নেকি? একো নহয় মাজনী, তই ভয় নকৰিবি। কিয় নিনিবহি? নিবই লাগিব। ক'ত তাই? ক'ত নাহিলে নেকি? নাই মা, তাই নাহিলে। মই জানিছিলোৱে তাই কেতিয়াও নাহে। খুব মতলবী ছোৱালীজনী। মতলবীনো নহ'ব কিয়? মাক দেউতাকখন ভাল হ'লেহে ল'ৰা ছোৱালীও ভাল হ'ব। মা, তোমাৰ এই এনেকুৱা কথাবোৰ কাৰণেই তাই নাহে। শিখা আৰু তুমিহে কাজিয়া লাগিছা, তাত আকৌ সিহঁতৰ মাক দেউতাকক টানিব লাগে কিয়? তোৰ গাটো জ্বলি পৰি গৈছে চাগে, শাহুৱেৰ কথা কৈছে যে। মা, মনৰ পৰা অকণমান জেদ ভাৱবোৰ কমোৱা। এতিয়া মোৰেই ভুল দে। তোৰ ঘৈণীয়েৰো ভাল, তোৰ শাহুৱেৰো ভাল, মইহে বেয়া। মা, আকৌ তুমি সেইবোৰ কথাত লাগিছা। মই তোমাক এইটো কথা কোৱা নাই, কথাবোৰ অকণমান লাহে লাহে মৰমত ক'বলৈ কৈছোঁ। তুমি যদি শিখাৰ লগত অকণমান মৰমত কথা পাতিলা হয়, আজি এনেকুৱা অৱস্থা নহ'ল হয়। মা, মই ফোনটো লগাই দিওঁ, তুমি শিখাৰ লগত এবাৰ কথা পাতি লোৱাচোন। তাইক তুমি মৰমেৰে ঘৰলৈ আহিবলৈ কোৱা। দে ফোনটো লগাই দে, মই বাৰু মৰমেৰে ক'ম দে। মানস, কিয় ফোন কৰিলা কোৱা? শিখা, তোমাৰ লগত মায়ে কথা পাতিব বিচাৰিছে। নাই নাপাতো, মই মাৰ লগত কথা নাপাতো। কথা পাতিলে আকৌ বকিবহে। মইনো ক'ত তোমাৰ লগত কথা পাতো বুলি কৈছো? সিহে কৈছে কথা পাতিবলৈ ফোনটো লগাই দিওঁ, কথা পাত বুলি। সেয়া দেখিছা মানস কেনেকে উঠিছে? মই কোৱাখিনি শুনিবা। নিজে কি বুলি কৈছিলা আগে? নিজে আহিলেও আহিবা, নাহিলেও নাই। মই তোমাক মাতিবলৈহে ফোন কৰিব কৈছিলো। এনেও মই নথকাৰ কাৰণে আপুনি ভালেই পাই আছে চাগে দিয়ক। ভাল পামেই আকৌ, কিয় নাপাম? এনেকৈ যুঁজি থকাতকৈ এনেকৈ বেলেগকৈ থকাই ভাল। শিখা, হ'ব দিয়া। মই তোমালোকক কাজিয়া লাগিবলৈ ফোন লগাই দিয়া নাছিলো। অকণমান দুইজনীয়ে কথাবোৰ বুজাবুজি হোৱা বুলিহে ফোন লগাই দিছিলো। তোমাৰ মায়ে কেতিয়াও কথা বুজি নাপায়, হ'ব দিয়া। মা, মই তোমাক কি বুলি কৈছিলো? দুইজনীয়ে কথা পাতি অকণমান কথাবোৰ বুজাবুজি হোৱা বুলিহে কৈছিলো। ওলোটাকে দেখোন কাজিয়াহে লাগিলা। মই লাগিছে নেকি? তোৰ ঘৈণীয়েহে মোৰ লগত কাজিয়া লাগিছে। ঘৈণীয়েকৰ দুখটো দেখা নাপায়, মাকৰ দুখটোহে দেখা পায়। হে ভগৱান, এই মাইকী মানুহৰ কাজিয়াবোৰত মতা মানুহবোৰৰ বৰ দিগদাৰ দেই। এনেকে থাকিলে নহ'ব, মই এটা বুদ্ধি উলিয়াব লাগিব। এনেকৈ সি বুদ্ধিটো মনে টানি লৈ তাই নিজৰ কাম কৰি যাবলৈ আৰম্ভ কৰিলে। মা, মই আৰু ইয়াত নাথাকো, শিখাৰ ওচৰলৈ গুচি যাওঁগৈ। তুমি ইমান কাজিয়া কৰি থকা, শিখাকো ইয়ালৈ মাতি নানা। মই যাওঁ। মানস, বাবা তই নাযাবি বাবা, ঘূৰি আহ। মই বোৱাৰীক হাতে ভৰিয়ে ধৰি লৈ আহিম। মই আৰু কেতিয়াও তাইৰ লগত কাজিয়া নকৰো বাবা, তই ঘূৰি আহ বাবা। মা, এতিয়া তুমি যিমানেই যি নোকোৱা, মই তোমাৰ কথা কেতিয়াও নুশুনো। মই আহিছো। মোক বাৰু কিহে পাইছিল বোৱাৰীজনীৰ লগত ফোনত কাজিয়া লাগিবলৈ? এতিয়া ল'ৰাটো গুচি গ'লগৈ। হে ভগৱান, সিহঁতক মোৰ ওচৰলৈ অতি সোনকালে ঘূৰাই আনিবা। মই কৰা বুদ্ধিটো কিন্তু ঘৰত ভাল খাটিছে। ইয়াতো যাতে বুদ্ধিটো খাটে আৰু। শিখা ক'ত আছা? মানস, তুমি আকৌ মোক নিবলৈ অহা নাইতো? নাই শিখা, মই তোমাক এইবাৰ নিবলৈ অহা নাই। এইবাৰ মই তোমাৰ ওচৰলৈ একেবাৰে গুচি আহিছো। কি মানস, সঁচা? কিন্তু তুমি কিয় মাক এৰি থৈ গুচি আহিলা? আচলতে মাৰ গাত যে ভুল, সেই কথাটো মই এতিয়াহে বুজি পাইছো। মই জানিছিলোৱে তুমি এদিন বুজি পাবা। শিখা, মায়ে যেতিয়ালৈ কথাবোৰ উপলব্ধি কৰিবলৈ নোৱাৰে, আমি ইয়াতেই থাকিম দিয়া। মানস, তুমি ইয়াত থাকিলে একো কষ্ট নোপোৱা। কি হ'ল মানস, তুমি আকৌ আহিছা যে? তাইক নিবলৈ আহিছা নেকি? নাই মা, এইবাৰ মানসে মোক নিবলৈ অহা নাই। এইবাৰ মানস আমাৰ ঘৰতে একেবাৰে থাকিবলৈ আহিছে। মা, মই আমাৰ মায়ে কৰা ভুলবোৰ এতিয়াহে বুজি পাইছো। এতিয়া গম পালা মোৰ ছোৱালীজনীৰ গাত কোনো ভুল নাই। তোমাৰ মাৰাইহে সকলোবোৰ ভুল কৰি থাকে। ঠিকে আছে বাৰু, তোমাৰ মাৰা খং নকমালৈকে ইয়াতেই থাকা বাৰু তোমালোক। মাজনী, মই যোৱাৰ কাৰণে কিবা খোৱা যোগাৰ কৰোঁগৈ ৰ। মা, যোৱা। মানস, তুমি যে কথাবোৰ বুজি পালা, মোৰ বহুত ভাল লাগিছে। মানস, ব'লা, তুমি ভাগৰে জিগৰে আহিছা, আমাৰ ৰুমলৈ ব'লা, অকণমান আৰাম কৰি ল'বাগৈ। মই তোক কথা এটা ক'ম, বেয়া পাবি নেকি? কি মা, কোৱা, একো বেয়া নাপাওঁ দিয়া। আগতে বাৰু তই অকলে আছিলি, বেলেগ কথা। এতিয়া তোৰ গিয়েৰেও আহি ইয়াতেই আছেহি। এতিয়া মই বাহিৰলৈ ওলাই গ'লে ইটো সিটো মানুহে সোধে মোক, তই ঘৰ যোৱা চপাই ল'লি নেকি বাৰু? মা, বাহিৰত কথাবোৰ ইমান বেয়াকৈ ওলাইছে নেকি? সেইকাৰণে ভাবিছোঁ কি জান, তই শহুৰৰ ঘৰলৈ যাগৈ যা। মই আকৌ যাব দিয়াৰ কাৰণে তই বেয়া নাপাবি। মা, তাৰ পৰা ওলাই আহিলোঁ, এতিয়া আকৌ কেনেকৈ উভতি যাওঁ সেইখন ঘৰলৈ? মই এওঁৰ লগত আলোচনা কৰিব লাগিব। ভাড়া ঘৰ এটাকে বিচাৰিব লাগিব। যি কৰ কৰ, মুঠতে ইয়াৰ পৰা তহঁতে অতি সোনকালে যাবগৈ লাগিব, নহ'লে কথাবোৰ বৰ বেয়াকৈ ওলাইছে। হ'ব দিয়া, কথাবোৰ মই এওঁৰ লগত আলোচনা কৰোঁগৈ ৰ'বা।
আৰু যে আকৌ ছোৱালীজনীয়ে জেদ ধৰা নাই, কথাটো যে মানি লৈছে তাই। মানস, মোৰ তোমাক কথা এটা ক'বলগীয়া আছিল। কি কথা কোৱা আকৌ? মানস, ইয়াত যে কথাবোৰ বৰ বেয়াকৈ ওলাইছে। তুমি বোলে ইয়ালৈ ঘৰ জোৱাই হৈ আহিছা। এই কথাবোৰ জানো বেয়া কথা নহয়? কেনেকুৱা কোনে চোৱাচোন ঘৰ জোৱাই বুলি ক'লে। হয় নেকি? ঘৰ যোৱাই বুলি ওলাইছে? ওলাওক দিয়া, বাদ দিয়া সেইবোৰ কথা। নহয় মানস, সেইবোৰ কথা শুনি মাহঁতে বৰ লাজ পাইছে আৰু ময়ো বৰ লাজ পাইছোঁ। আমি ভাড়া ঘৰ এটাকে লওঁ ব'লা মানস। ভাড়া ঘৰত নাথাকোঁ, নহ'লে কাম এটা কৰোঁ নেকি? আমি ঘৰলৈ যাওঁগৈ ব'লা। এতিয়া ঘৰলৈ কেনেকৈ যাবা? কি বুলি মুখ দেখা দিবাগৈ মাৰ আগত? একো নহয়, যি ক'ব লাগে মই ক'ম। বোৱাৰী, বাবা, মা, আপুনি? বোৱাৰী, মই তোমালোকক ঘৰলৈ লৈ যাবলৈ আহিছোঁ। মা, সঁচাকে? বাবা, তহঁতে নথকাৰ পৰা মোৰ ঘৰখনত থাকিবলৈ মন নাযায়। মই গম পাইছোঁ, মোৰ বাৰু ভুল হৈছিল। সেইবুলি তহঁতে সদায় এনেকৈ ঘৰখন এৰি বেলেগত থকাটো ভাল কথা নহয়। ব'ল, মই তহঁতক লৈ যাবলৈ আহিছোঁ। বোৱাৰী, ব'লা, মই আজিৰ পৰা তোমাৰ লগত কেতিয়াও কাজিয়া নালাগো। মা, ৰ'ব, মই বেগটো লৈ আহোঁগৈ। মা, ব'লক। আহা বোৱাৰী, বাবা, আহ আকৌ। মা, ব'লা।